দেৱী স্বয়ংবৰ সভাত হোৱা দাৰুণ অপমানৰ প্ৰতিশোধ ল'বৰ কাৰণে কিন্তু পৰিকল্পনা কৰিছে যুৱক। কি কোৱা দেৱৰী? হয় প্ৰভু। তেন্তে এবাৰ ঋষণ দুৰ্যোগ মেৰু জগত ধৰে ধৰে উঠিব তৰংগ বসুন্ধৰাৰ বক্ষ। চলনা চলনাকাৰী কিন্তু চলনাত নিশ্চয় পাৰিব। এই কথা মই আগেয়ে জানিব লাগিছিল, কিন্তু সিদ্ধাৰ্থ এই সৃষ্টিৰ আদি অন্ত বুজিব পৰা শক্তি মোৰ একেবাৰে অভাৱ। তথাপিও এনে কথা কওকচোন, জানিব পাৰিছোঁ আপোনাৰ এই পাৰিষদ জয়তাৰী বিজয়ে এই বৈকুণ্ঠ ধাম ত্যাগ কৰি সৌ মৰ্ত্যত তিনিজনম কৰি নিৰ্ধাৰণ, কিন্তু নাইবা যেন তেওঁলোকৰ মুক্তিৰ সময় সমাগত। নিশ্চয় নিশ্চয় হৈছে সমাগত। বৈকুণ্ঠৰ অভিভক্ত পাৰিষদ জয় আৰু বিজয় অভিভক্ত তিনি জনমৰ অন্তিম জনমেবাৰ কৰিছে ধাৰণ। হে দেৱঋষি, তুমিতো জানা সত্য যুগ হিৰণ্যকশিপু হিৰণ্যাক্ষৰূপে হৈছিল আবিৰ্ভাৱ। কাতৰ ধৰিত্ৰীক উদ্ধাৰ কৰিবৰ বাবে বৰাহ ৰূপে